1947 চনত দেশ স্বাধীন হৈছে তো 1947 চনত দেশ স্বাধীন হোৱাৰ পিছতে আজি আমাৰ থকা জায়গাটোকে যদি আমি নিজৰ কৰি ল'ব পোৱা নাই তো এইটো কোনটো ডেভেলপমেন্ট হৈছে বুলি আমি কম আৰু বৰ্তমানটো এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে যদি আমাৰ চাহ শ্ৰমিকে হাহাকাৰ কৰি আছে তো ইয়াততো ভাৰতৰ সংবিধানত উল্লেখ থকা বাগিচা শ্ৰমিক আইন PLA প্লান্টেশন লেবাৰ এক্ট উলংঘন হৈছে গতিকে চৰকাৰখনে কি কৰি আছে মানে 144 ধাৰা লাগি থকা অৱস্থাত যদি কোনোবা আইন উলংঘন কৰে তাক ইমিডিয়েট জেললৈ প্ৰেৰণ কৰে বা জেল হৈ যায় কেছ হয় তাৰ ওপৰত কিন্তু চৰকাৰখনে বা কোম্পানী এটাই বা ৰাজনৈতিক নেতাসকলে যেতিয়া PLA টো উলংঘন কৰি আছে কি একচন হোৱা নাই ইয়াৰ ওপৰত আমাৰ প্ৰশ্ন আমাৰ মুকলি প্ৰশ্ন অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যে ফৰ্ম বিতৰণটো তেওঁলোকে এটা নাটক আকাৰে কিয় কৰি আছে দিয়া ইচ্ছা আছে তেতিয়াহ'লে যেনেকা বসুন্ধৰা 0.1 0.2 0.3 যে এইবিলাক যে কৰিছিলে তো এইবিলাকত কেলে এইটো মানে লিপিবদ্ধ নকৰিলে তো ক'ৰবাত আমাৰ সন্দেহ হৈ গৈছে যে এইটো সঁচাকৈ এইটো পটা বিতৰণ নহয় এইটো এটা টুপ এইটো বিজেপি চাহ শ্ৰমিকক প্ৰত্যেকবাৰে এটা ভোট মানে কি কম ভোট মানে বেংকিং হিচাপে যেনেকৈ ব্যৱহাৰ কৰি আহিছে আজিও দেখা পাইছো যে তেওঁলোকে ফৰ্ম বিতৰণ কৰি কিন্তু চাহ শ্ৰমিকসকলে এটা ভোট বেংকিং হিচাপে ব্যৱহাৰ কৰি গৈছে আৰু এবাৰ ৰাইজে অলৰেডি তেওঁলোকক উত্তৰ দিব আৰু দিবৰ কাৰণে সাজু হৈছে কিন্তু স্পেচিয়েলি আদিবাসী মহিলা সন্থাই কিন্তু এইটো তীব্ৰ ভাষাৰ নিন্দা কৰাৰ লগতে অসম চৰকাৰক বৰ্তমান ভোটৰ আগে যদি সঁচাকৈ পটা দিবলৈ মন আছে তেতিয়াহ'লে পটা বিতৰণ কৰক অন্যথা আদিবাসী মহিলা সন্থাই আজি আমি কেইগৰাকীমান আজি প্ৰেছ মিট কৰিছো গোটেই অসমৰ আদিবাসী মহিলা সন্থাই কিন্তু ৰাজপথ যাবলৈ আন্দোলন গঢ়ি তুলিবলৈ তেওঁলোকে বাধ্য হ'ব আৰু ইয়াৰ সম্পূৰ্ণ দায়ী হ'ব যিবিলাক আমাৰ আদিবাসী চাহ শ্ৰমিকৰ পৰা নেতাকৰ্মী হৈ গৈছে তেওঁলোকে যেনেকৈ আমাৰ কামাখ্যা তাছা যেনেকৈ সঞ্জয় কিষাণ যেনেকৈ পল্লৱ লোচন যেনেকৈ ৰূপেশ গৌলা বৰ্তমান ৰূপেশ গৌলা ইলেকশ্যনৰ সময়ত আহে আৰু মানুহৰ ঘৰত সোমাই কি কৰে টকা বিতৰণ কৰি যায় যদি সঁচাকৈ কাম কৰিব লগা মন আছে তেতিয়াহ'লে পট্টাটো বিতৰণ কৰক মই প্ৰশ্ন কৰিছোঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী এইটো আমাৰ লেটেকুজানৰ বাগানৰ পুখুৰী পানী খাব নেকি নাখায় নিশ্চয় পল্লৱ লোচন খাব নেকি নাখায় তেওঁলোকে গা ধোৱা পানীটোৱে তাহাঁতৰ ফিল্টাৰ পানী হয় আৰু আমি এই লেতেৰা পানীটো আমি খাই আছোঁ আপুনি ভাবক কি পৰিস্থিতি আমাৰ চাহ শ্ৰমিকে বসবাস কৰি আছে কোনে দুখ বুজিব আমাৰ প্ৰশ্ন হয় আমাৰ চাহ শ্ৰমিকৰ দুখটো কোনে বুজিব অকল কেইটামান পকা ৰাস্তা তাকো কণ্ট্ৰেক্টৰৰ লগত মিলি বেয়াকে ৰাস্তাবিলাক বনাই দি সামৰণি মাৰিলে নহ'ব সেইটো ডেভেলপমেণ্ট নহয় ডেভেলপমেণ্ট কাক কয় আমি যিটো বিচাৰিছোঁ কাৰণ আমাৰ সমস্যাবিলাক আমিয়ে গম পাওঁ এতিয়া মোৰ গাত জ্বৰ হৈছে নে ডায়েৰী মানে পায়খানা হৈছে নে মোৰ বিষ হৈছে মইহে গম পাম মইহে ডক্টৰৰ ওচৰত গৈ ক'ম যে মোৰ জ্বৰ হৈছে মোক জ্বৰৰ টেবলেট দিয়ক আমি বিচাৰিছোঁ দৈনিক হাজিৰা আমি বিচাৰিছোঁ মাটিৰ পট্টা আৰু আমাক দি আছে 5,000 টকা আমাক দি আছে 10,000 টকা এইবিলাকতো নহ'ব এইবিলাক ভেকুবানা মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ যিমান নাটক কৰিলে আপুনি নাটক কৰাটো বন্ধ কৰক কাৰণ আপোনাক আমি দেখি আছোঁ আপুনি মামীৰে চিন্তা কৰি আছে আমাৰ চিন্তা কৰা নাই গতিকে আমি যিহেতু আপোনাক চবেই জনপ্ৰিয় অসমৰ মামা বুলি কয় আৰু সেইটো কাৰণে স্পেচিয়েলি সোনিয়া তাঁতী আপোনাক চেলেঞ্জ কৰি কৈছে যে আমাৰ চাহ শ্ৰমিকৰ ওপৰত আদিবাসী মহিলা সন্থাই আপোনাক চেলেঞ্জ কৰিছে চাহ শ্ৰমিকৰ ওপৰত লিলিমাই কৰা বন্ধ কৰক এবাৰ আহি চাওক আপুনি মৰিয়নিত মিটিং কৰি চেক বিতৰণ কৰি গৈছে তিতাবৰত ষ্টুডিয়ামত আহি আপুনি চেক বিতৰণ কৰিছে কিন্তু কোনোবা দিন বাগানত গ'ল নে আপোনাক ইমানবাৰ মেমৰেণ্ডাম দিয়াৰ পিছতো আপুনি কোনো দিন কিন্তু আমাৰ বাগানৰ চাহ শ্ৰমিকে যে আপুনি বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে সেইটো কিন্তু আপুনি গুৰুত্ব দিয়া নাই বাগান এখনত যে এটা মেডিকেলত যে এটা মানে দৰৱৰ সুবিধাবিলাক থাকিব লাগে বাগান এখনত যে এটা স্বীকৃতিপ্ৰাপ্ত ডক্টৰ নাৰ্ছ থাকিব লাগে সেইটোৰ ওপৰত কিন্তু আপুনি কোনো দিন গুৰুত্ব নিদিলে আৰু আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী হ'ব বুলি আমি কেনেকৈ ভাবিম আমাৰ কাৰণে আপুনি জনপ্ৰিয় নহয় সঁচাকৈ যদি জনপ্ৰিয় আপুনি ভাবিছে চাহ শ্ৰমিকৰ কাৰণে হয় তেতিয়াহ'লে এইবিলাক কাম কৰক নম্বৰ 1 আপুনি মাটিৰ পট্টাটো পট্টা দিয়ক ফৰ্ম দিয়া বন্ধ কৰক পট্টা দিয়া ব্যৱস্থা কৰক আৰু বান্দৰ কেইমান ৰাজনীতি কৰিলে সভা পাতিলে বান্দৰে গোটেই খুলি থৈ দিলে ফোন কৰি ভাগৰি Oh,